মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত এটা বুজ ল'বৰ কাৰণে আৰু লগতে অৰুণোদয় আঁচনিখনৰ কিছু বুজ ল'লোঁ আৰু বিষয়াসকলক মই নিৰ্দেশ দিছোঁ যে কামবিলাক অতি খৰতকীয়াকৈ কৰিব লাগে আৰু আমাৰ বিধায়ক দুজনো আছে অতি ভালকৈ কামবিলাক আগবাঢ়িছে আৰু এইবাৰ যিখিনি আমি আঁচনি নতুনকৈ অনুমোদন দিছোঁ অহা বছৰৰ কাৰণে সেই কামখিনি তেওঁলোকে যাতে ফেব্ৰুৱাৰী মাহৰ আগতে শেষ কৰে তাত মই এটা নিৰ্দেশ দিছোঁ। কেনেকুৱা পাইছে কামখিনি চলি আছে তেওঁলোকৰ। এইবাৰ নতুন যিবিলাক আমি অংগনবাড়ী কেন্দ্ৰ আমি অনুমোদন দিছোঁ সেই কামবিলাকো সম্পূৰ্ণ মানে আগবাঢ়িবৰ কাৰণে তেওঁলোকক সম্পূৰ্ণভাৱে আমি নিৰ্দেশ দিছোঁ। বাইদেউ দেখা গৈছে CDPO এগৰাকী ইতিমধ্যে অভিযান সূৰ্য বৰুৱা কোকৰাঝাৰৰ CDPO কি কৰিব যিহেতু এগৰাকী CDPO তেওঁৰ দৰমহা সীমিত থাকে আজি চব বিষয়াসকলৰ মানে তেনেকুৱা ধৰণৰ কিবা তেওঁলোকৰ আয় বহু থাকিলে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰি আছে চৰকাৰীভাৱে। বাইদেউ এইবাৰ বাজেটত যিহেতু আগন্তুক বাজেটৰ কি জনসাধাৰণে কিবা ভাল আশা কৰিব পাৰি নেকি? চাব ভাল বাজেট দিব চেষ্টা কৰিম।